পুৰা কালেক্ট কৰি লৈ জানো এইখনো কলা নহয় নহয় এইখন আমাৰ ইয়াত এখন বিয়া আছিল নমস্কাৰ মই পাপৰিয়ে আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু বৰ্তমান এতিয়া আমি আহি আছো ডিব্ৰুগড়লৈ আৰু এয়া হৈছে অৰুণদা ঘৰ ডিব্ৰুগড়লৈ আহি পোৱাৰ পিছতে বয়ে খুব ধুনীয়াকৈ ব্ৰেকফাষ্ট খোৱালে এয়া চাওকচোন ব্ৰেকফাষ্টত যে কিমান কি আছিলে নহয় এই বৌজনীয়ে কুটুকুটুকে এসোপামান বস্তু বনাই আমাক ইয়াক খুৱাইছে লগতে মা আছিলে পাপা আছিলে দেউতা আছিলে বাবাটো আৰু মই আৰু খুব ধুনীয়াকৈ যেহেতু আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে যে আমি চাৰ্কেট হাউচত আছিলোঁ আৰু কৈছিলোঁ যে ব্ৰেকফাষ্টটো কৰিবলৈ বৌহঁতৰ ঘৰলৈ আহিব লাগিব নেক্সট ডে তাৰ পিছতে সেই প্ৰকাণ্ড দীঘলীয়া পিঠাটো দেখিছেনে মানে তিল পিঠাটো বাপৰে এয়া চাওক দৈ ৰসগোল্লা লুচি ভাজি চাহ ৰাম খাই বৈ চিধাই আমি ওলালোঁ বৰ্তমান অসমৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া দেৱৰ ঘৰলৈ আৰু এয়া ঘৰত আহি পালোহি আমাক ধুনীয়াকৈ বহিবলৈ দিলে পিছে বৰ্তা সেইদিনা ঘৰত নাছিলে বৰমাই আছিলে বাৰু আৰু বৰমাই আমাক ধুনীয়াকৈ বহিবলৈ দিলে আমাৰ লগত বহুত ধৰণৰ কথা পাতিলে খুব ভাল পালে আচলতে আমি অহাৰ কাৰণে আৰু বৰ্তা বুলি মই এইকাৰণেই কৈছোঁ মানে আমাৰ লগত অকণমান এটা মানে ঘৰুৱা টাৰ্মছ আছে গতিকে ডিব্ৰুগড়লৈ যিমানবাৰ যোৱা হয় তাত এপাক সোমাওঁৱেই আৰু এয়া আমাক এতিয়া চাহ খাবলৈ ভিতৰলৈ মাতিলে আমি এতিয়া চাহ খাম আৰু বৰমাজনী বিৰাট মৰমীয়াল দেই আৰু বৰ্তাও কিন্তু বিৰাট মৰমীয়াল মই ব্যক্তিগতভাৱেহে কৈছোঁ কথাখিনি আপোনালোকে বেলেগকৈ নল'ব তাৰপিছতে এয়া তেওঁলোকৰ ডাইনিঙত এয়া বহিছোঁ আমি সকলোৱে আৰু এতিয়া ধুনীয়াকৈ চাহ একাপ খাম নহয় জানো বিশেষকৈ বৰ্তাক আচলতে আমি এটা সম্বৰ্ধনা জনাবলৈহে গৈছিলোঁ মানে শুভেচ্ছা দিবলৈ গৈছিলোঁ তেওঁ যে নতুনকৈ মন্ত্ৰীৰ পদটো পাইছে সেইকাৰণে তাৰপিছতে আমি এয়া গ'লোঁ আৰু এয়া খুব ধুনীয়াকৈ মানে এগালমান বস্তু আমাক খাবলৈ দিছে চাওকচোন মিঠাই দিছে তাৰপিছত সেই দীঘল তিলপিঠাটো মানে মই যি দেখিছোঁ ডিব্ৰুগড়তে দীঘল তিলপিঠাটো বিখ্যাত একদম আপোনালোকে খাবলৈ পাবই কিন্তু মজা লাগে পিঠাটো খায়ো ধুনীয়া আৰু বনাওঁতে কিন্তু সঁচাকৈ দেই বহুত মেহনত কৰি বনাইছে কিন্তু যি নহওক খুব ধুনীয়াকৈ আমি এয়া চাহ খাইছোঁ সকলোখিনিয়ে আৰু বৰমাই খুব ধুনীয়াকৈ যতন কৰি দিছে অৱশ্যে বৰমাহঁতৰ মানুহ তেনেই তাকৰ মানে বৰ্তা বৰমা দাদা এজন থাকে বৰ্তাটো এনি টাইম ৰানিঙতেই থাকে দাদাই নিজৰ ব্যৱসায়ত ব্যস্ত হৈ থাকে বৰমাও অৱশ্যে ইফালে সিফালে অহা যোৱা হৈয়ে থাকে ঘৰতে যিমান বাইদেউ দেখিলোঁ তেওঁলোকো কামতে ব্যস্ত হৈ থাকে মুঠতে এটা সুখী পৰিয়াল সৰু পৰিয়াল বৰমাৰ ছোৱালী এগৰাকীও আছিলে বাক বিয়া দিলে যোৱাবাৰ মই অৱশ্যে যাওঁতে পাইছিলোঁ এইবাৰ নাপালোঁ যিয়ে নহওক কিমান ব্যস্ততাৰ মাজত শাকে পাচলিয়ে ফুলে জালিয়ে সুন্দৰ এখন ঘৰ আমাৰ ঘৰলৈ আহিলে খুবেই ভাল লাগিলে আৰু বৰমা অৱশ্যে এফালে যাবলৈ ওলাই আছিলে তেওঁলোকৰ নতুন ৰিজৰ্ট 7 ছিষ্টাৰ বগীবিল দলঙৰ তলত তালৈ যাবলৈ বৰমা ৰেডি হৈ আছিলে অৱশ্যে আমি যোৱাৰ গম পাই বৰমা অলপ দেৰি ৰখি দিলে সেইকাৰণে ভাল লাগে মানুহগৰাকী সঁচাকৈ মানে তেওঁলোকৰ ঘৰলৈ মানুহ আহিলে কেতিয়াও সুদামুখে যাব নালাগে খুব ধুনীয়াকৈ একাপ হ'লেও চাহ খুৱাই পঠিয়াই আৰু খুব মৰম চেনেহ পালোঁ অৱশ্যে মই বেলেগ ফালে একো নাজানো কিন্তু মানে পাৰ্চনেলি তেখেত খুব ভাল আৰু আগৰ পৰাই আমি পাই আহিছোঁ খুব ধুনীয়া কথা বতৰা তেওঁলোকৰ ঘৰখনত থাকিও ভাল লাগে অৱশ্যে আৰু খুব ধুনীয়াকৈ আমাক খুৱাই বোৱাই এনেকৈ তেওঁলোকে শুশ্ৰূষা কৰিলে তাৰ কাৰণে এই চেগতে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ তাৰপাছতে ওলাই এয়া চাওকচোন তেওঁলোকৰ ফটোবোৰ চালোঁ বৰ্তা খুব ধুনীয়া ধুনীয়া ফটো আছে তাতে মানে এজন জ্যোতি কানৈ বুলি খুব ভাল মানুহ তেওঁ এইবোৰ সৰুৰ পৰা কালেক্ট কৰি লৈ জানো এইখনো কলা নহয় নহয় এইখন আমাৰ ইয়াত এখন বিয়া আছিলে বিয়াত গৈছিলোঁ তেওঁ সেই বিয়াত মাৰিছিলে তাৰপিছত এইবোৰতো বাৰু তেওঁৰ প্ৰগ্ৰেম আৰু কিন্তু চবৰে প্ৰগ্ৰেমবোৰ গোটালে ৰামেশ্বৰ আছে কোনোবা এখনত সৰ্বাও আছে এইটো ঋতুপৰ্ণ আছে মানে ইমান ধুনীয়া কালেক্ট কৰিছে বস্তুখিনি তুলি যে ফেচবুকত দি দিয়া যায় তেওঁ চাগে তাৰ পৰাই লৈ পেলাই ধুনীয়া ভাল লাগিছে মেৱাৰ আছে এইখন ফিল্মটো ভাঙিলে সেইটো কাৰণে মই ফিল্মটো এইটো যে ফিল্মটো বনাবলৈ দিব লাগিব আৰু এইটো ফিল্মে লোড নল'ব
নহ'লে এখন খোলাব লাগিব প্লাষ্টিক দিব লাগিব প্লাষ্টিক দিলে লাগি থাকিব সেইকাৰণে মানে ফ্ৰেমটো ডাঙৰ ফ্ৰেম দি ভিতৰলৈ থোৱাকৈ কৰি তেনেকৈ দিব বেয়া লাগিছে এই বেৰত যে ফটোবোৰ দেখিছে বৰ্তাৰ আজু ককাৰ পৰা বৰ্তমানলৈকে যিসকল আৰু বৰেণ্য ব্যক্তি সকলো আৰু বৰ্তাৰ ঘৰখন অৱশ্যে সাংস্কৃতিকবান আপোনালোকে ফটোবোৰ দেখিয়ে নিশ্চয় ধৰিব পাৰিছে তেখেতৰ গুৰি ক'ত আছে আৰু এনেকৈ খুব ভাল লাগিলে তেওঁলোকৰ ঘৰত আৰু পাপাই খুব ভাল পালে অৱশ্যে পাপাৰ খুব হাপিয়া আছিলে বৰ্তাক লগ কৰাৰ কিন্তু পাপাৰে বেড লাক বৰ্তাক লগ নাপালে কিন্তু আমি তেওঁলোকৰ ঘৰত বিৰাট ভাল পালোঁ আৰু এয়া খুব ধুনীয়াকৈ সকলোৱে মিলি ফটো উঠিলোঁ আৰু তাৰপিছতে এতিয়া আমি তাৰ পৰা বিদায় ল'ম যিহেতু আজি আমাৰ যাত্ৰা আছে আন এফালে গতিকে এয়া চাওক পদূলি মুখলৈকে তেওঁ কেনেকৈ বিদায় দিছে আৰু এয়া আমি বিদায় লৈ সকলো গাড়ীত বহিলোঁ আৰু এতিয়া আমি যাত্ৰা কৰিছোঁ নাহৰকটীয়ালৈ গতিকে ইয়াৰ পিছৰ ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ আৰু কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ বাই বাই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই পাপৰিয়ে সোনকালে আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই লাভ ইউ অল